ইতিমধ্যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইয়াৰ পৰা অতি তীক্ষ্ণ নজৰ আছে। মই এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি লিখিতভাৱেও আমি এটা বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰি তাতে এটা একদম মাষ্ট লেভেল এটা অপাৰেশ্যনৰ মই হেৰি কৰিছোঁ, মই জনাইছোঁ যাতে মানে তাতে ড্ৰাগছ অকল আপুনি ড্ৰাগছ আপুনি অকল নকল সোণ পইচাৰ কথা কৈছে, নকল সোণ নকল পইচা এটা বিশেষ, কিন্তু এইটো আপোনাক যদি কওঁ এতিয়া মানুহে আমাক ক'ব যে আমি কমিউনিয়েল, কিন্তু এটা বিশেষ শ্ৰেণীৰ লোক, এটা বিশেষ জাতিৰ ধৰ্মৰ লোকে এই কামটোৰ লগত জড়িত। আৰু আপুনি নিশ্চিত থাকক, অন্ততঃ মই বিধায়ক হৈ থকাৰ দিনাখনিলৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে পুলিয়ে পোখাই উঘালি আৰু ভৱিষ্যত কাললৈ অন্ততঃ 50-100 বছৰলৈ তাত এনেকুৱা ধৰণৰ কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে যাতে হাৰ পাব নোৱাৰে তেনেকুৱা ব্যৱস্থা আমি কৰিবৰ কাৰণে সংকল্পবদ্ধ। মই ভাবোঁ যে আপোনালোকে দেখিব যে অহা 5-6 মাহৰ ভিতৰত আমাৰ সেই অঞ্চলসমূহৰ এই মানুহবোৰৰ যিটো ব্যৱস্থা হ'বলৈ গৈ আছে, মই ভাবোঁ কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম বিৰোধী কোনো কাৰ্যকলাপত 1% প্ৰশ্ৰয় নিদিয়ে। ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ পৰা চিৰকালৰ কাৰণে ড্ৰাগছ, নকল সোণ আৰু আপোনাৰ যি নকল টকা চিৰকালৰ কাৰণে উৎখাত হ'ব।